নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ সাদৰেৰে স্বাগতম জনাইছোঁ। বন্ধুসকল, অসম বুলি ক'লে যেনেকৈ লুইতৰ বিশালতা আমাৰ মনলৈ আহে, ঠিক তেনেকৈ অসমীয়া সংস্কৃতি বুলি ক'লে আৰু এটা নাম মনলৈ আহে আমাৰ, যিটো নাম কেৱল এটা নাম নহয়, এটা সোণালী যুগ, এটা ক্ৰেজ, এটা কোটি আৰু কোটি কোটি অসমীয়াৰ বুকুৰ স্পন্দন হয়। তেওঁ আমাৰ সকলোৰে মৰমৰ অসমৰ গৌৰৱ জুবিন গাৰ্গ। আজিলৈকে তেওঁৰ কণ্ঠই আমাক হহুৱাইছে, কন্দুৱাইছে, প্ৰেম কৰিবলৈ শিকাইছে, বিৰহত চকুৰ পানী বোৱাইছে আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ আমাক সাহস দিছে। বিগত 3টা দশক ধৰি তাতকৈ বেছি সময় অসমীয়া সংগীত জগতক একচ্ছত্ৰীভাৱে শাসন কৰা এইজন মহান শিল্পীৰ জীৱন যাত্ৰা সঁচাকৈয়ে কোনো চলচ্চিত্ৰ কাহিনীতকৈ কম নহয়। আহক আজি এইজনা জীৱন্ত কিংবদন্তীৰ জীৱনক আমি অতি ওচৰৰ পৰা অনুভৱ কৰোঁ। জন্ম, শৈশৱ আৰু প্ৰাৰম্ভিক সংগ্ৰাম। 1972 চনৰ 18 নৱেম্বৰ মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰিছিল জুবিন গাৰ্গে। পিতৃ কপিল বৰঠাকুৰ আৰু মাতৃ স্বৰ্গীয় হিলি বৰঠাকুৰৰ জ্যেষ্ঠ সন্তান আছিল জুবিন গাৰ্গ। আপোনালোকে চাগে জানেই তেওঁৰ আচল নাম জুবিন বৰঠাকুৰ, কিন্তু সংগীত জগতত তেওঁ জুবিন গাৰ্গ নামেৰে পৰিচিত হৈছিল। বিশ্ববিখ্যাত সংগীত পৰিচালক জুবিন মেহতাৰ নামেৰে পিতৃ মাতৃয়ে তেওঁৰ নামটো ৰাখিছিল। হয়তো তেতিয়াই তেওঁলোকৰ মনে কৈছিল যে এই ল'ৰাটোৱে এদিন সমগ্ৰ বিশ্বতে সংগীতৰ পোহৰ বিলাব। সৰুৰে পৰাই জুবিনৰ শিৰাই শিৰাই আছিল সংগীত। নিজৰ মাতৃৰ পৰাই তেওঁ সংগীতৰ প্ৰথম শিক্ষা লাভ কৰিছিল। মাত্ৰ এবছৰ বয়সৰ পৰাই তেওঁ তবলা বজাবলৈ শিকিছিল আৰু পিছলৈ বিভিন্ন বাদ্যযন্ত্ৰ বজোৱাত পাৰ্গত হৈ পৰিছিল। কিন্তু জুবিনৰ জীৱনলৈ এক ডাঙৰ ধুমুহা আহিছিল যেতিয়া তেওঁ নিজৰ মৰমৰ মাতৃক অকালতে হেৰুৱাইছিল। মাতৃৰ এই পবিত্ৰ স্মৃতিত জুবিন দাই পিছলৈ এখন ছবিও নিৰ্মাণ কৰিছিল। মাতৃৰ বিয়োগৰ পিছত তেওঁৰ জীৱনলৈ অহা শূন্যতা তেওঁ সংগীতৰ মাজেৰে প্ৰকাশ কৰিবলৈ লৈছিল। ইয়াৰ পিছত তেওঁৰ ভগ্নী জংকী বৰঠাকুৰৰ এক শোকাবহ পথ দুৰ্ঘটনাত হোৱা মৃত্যুৱে জুবিনক একেবাৰে ভাঙি পেলাইছিল। কিন্তু এই সকলোবোৰ যন্ত্ৰণাক তেওঁ নিজৰ কণ্ঠ আৰু সুৰৰ বুকুত সাৱটি লৈ আগবাঢ়ি গৈ আছিল। অনামিকা আৰু অসমীয়া সংগীতৰ নতুন যুগ। 1992 চন। অসমীয়া সংগীত জগতত ইতিহাস সৃষ্টি হ'ল তেতিয়া। মুক্তি পালে জুবিন গাৰ্গৰ প্ৰথমটো এলবাম অনামিকা। এই এটা এলবামে অসমীয়া আধুনিক সংগীতৰ সংজ্ঞা চিৰদিনৰ বাবে সলনি কৰি দিলে। সেই সময়ত অসমীয়া যুৱ প্ৰজন্মৰ বাবে জুবিন গাৰ্গ হৈ পৰিল এক নিচা। ইয়াৰ পিছত মায়া, আশা, পাখি, মেঘৰ বৰণ, হিয়া দিয়া নিয়া আদি ইটোৰ পিছত সিটো ছুপাৰহিট এলবাম আৰু চিনেমাৰ গীতেৰে তেওঁ অসমীয়াৰ হৃদয়ে হৃদয়ে মনে প্ৰাণে স্থান লৈ গৈছিল। জুবিন গাৰ্গৰ আটাইতকৈ ডাঙৰ বিশেষত্বটো হ'ল তেওঁৰ বহুমুখী প্ৰতিভা। তেওঁ কেৱল এজন গায়ক নহয়, তেওঁ এজন দক্ষ সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক আৰু কবি। তেওঁ ধ্ৰুপদী সংগীতৰ পৰা আৰম্ভ কৰি ৰক, পপ, লোকসংগীত আৰু বিহু গীতলৈকে সকলোতে নিজৰ সুকীয়া পৰিচয় দাঙি ধৰিছে। তেওঁৰ কণ্ঠত জিলিকি উঠিল হেজাৰ বছৰীয়া অসমীয়া সংস্কৃতিৰ আধুনিক ৰূপ, বলিউড জয় আৰু ৰাষ্ট্ৰীয় পৰিচয়। কেৱল অসমতে আবদ্ধ হৈ নাথাকিল জুবিনৰ এই প্ৰতিভা। মুম্বাই বা বলিউডলৈ যাত্ৰা কৰা জুবিন গাৰ্গে হিন্দী সংগীত জগততো নিজৰ খোজ পেলাইছিল। 2006 চনত মুক্তি পোৱা অনুৰাগ বসুৰ গেংষ্টাৰ ছবিৰ য়ালি গীতটোৱে তেওঁ সমগ্ৰ দেশতে এক অভূতপূৰ্ব আলোড়নৰ সৃষ্টি কৰিছিল। এই গীতটো সেই বছৰৰ আটাইতকৈ ডাঙৰ হিট গীত হিচাপে, আটাইতকৈ বহুল প্ৰচাৰিত গীত হিচাপে পৰিগণিত হৈছিল আৰু জুবিনে গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও তেওঁ ফিজা, কাটে, ক্ৰিছ 3 আদি বহুতো ছুপাৰহিট ডাঙৰ ছবিত কণ্ঠদান কৰিছিল। 40টাতকৈও অধিক ভাষাত 35,000তকৈও অধিক গীত গাই জুবিন গাৰ্গে ভাৰতীয় সংগীত জগত তথা অসমলৈ এক বিৰল অভিলেখ গঢ়ি তুলিছিল। কিন্তু ইমান সফলতাৰ পিছতো জুবিন গাৰ্গে কেতিয়াও নিজৰ মাতৃভূমিক, নিজৰ অসমখনক পাহৰি যোৱা নাছিল। মুম্বাইৰ জিলমিলীয়া ৰঙীন জগতখন ত্যাগ কৰি তেওঁ পুনৰ অসমলৈ ঘূৰি আহিছিল, কেৱল অসমীয়া চিনেমা আৰু সংগীতক বিশ্বৰ দৰবাৰলৈ লৈ যাবৰ বাবে। বিশ্বম চাইনা, ৰত্নাকৰৰ দৰে ছুপাৰহিট ছবি নিৰ্মাণ কৰি তেওঁ মৃতপ্ৰায় অসমীয়া চিনেমা উদ্যোগক একে নতুন জীৱন দান কৰিলে। মানৱতাবাদী আৰু জাতীয় নায়ক জুবিন। প্ৰকৃততে জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয়, তেওঁ এগৰাকী বিশাল হৃদয়ৰ, বিশাল অন্তৰৰ মানুহ। তেওঁৰ জীৱনশৈলী একেবাৰে সহজ সৰল আছিল। কোনো দেখুওৱা ভাৱ নাই তেওঁৰ, কোনো অহংকাৰ নাই মনত, কোনো নাই কৃত্ৰিমতা একো ভাৱ। যি মনলৈ আহে তাকে স্পষ্টকৈ নিৰ্ভীকভাৱে তেওঁ কৈ দিছিল।
সেইবাবে হয়তো বহু সময়ত তেওঁ বিতৰ্কৰ মাজলৈ আহিছে। কিন্তু তেওঁ হৃদয়খন যে পবিত্ৰ সেই কথা শত্ৰুৱেও স্বীকাৰ কৰিবলৈ বাধ্য। যেতিয়াই অসমলৈ বানপানী বিভীষিকা বিভিন্ন বিপদ আহিছিল, যেতিয়াই কোনো অনাথ শিশু বা দুখীয়া ৰোগীক চিকিৎসাৰ বাবে পইচাৰ প্ৰয়োজন হৈছিল, জুবিন গাৰ্গে সদায় নিজৰ পকেটৰ ধন লৈ আগবাঢ়ি ওলাই আহিছিল। তেওঁ বিভিন্ন অসমীয়াৰ বিহু তথা অন্যান্য সামাজিক অনুষ্ঠানবোৰৰ জৰিয়তে তেওঁ নিস্বাৰ্থভাৱে অসমৰ মানুহৰ সেৱা কৰি আহিছিল। কাবা অন্য সামাজিক আন্দোলনৰ সময়তো অসমীয়া জাতিৰ অধিকাৰৰ বাবে তেওঁ সদায় ৰাজপথলৈ মুকলি মনেৰে ওলাই আহিছিল। তেওঁৰ এই আপোচবিহীন মানসিকতাৰ বাবেই তেওঁক অসমৰ মানুহে জাতীয় নায়কৰ দৰে সন্মান কৰে, এতিয়াও সন্মান কৰি আহিছে তেওঁক। সংগীতৰ কোনো সীমা নাই আৰু জুবিন গাৰ্গৰো কোনো বিকল্প নাই। তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গে তেওঁৰ প্ৰতিটো খোজতে ছাঁৰ দৰে থাকি তেওঁক উৎসাহিত কৰি আহিছে। অসমৰ প্ৰতিজন শিশু, প্ৰতিজন যুৱকে, প্ৰতিজন বয়োজ্যেষ্ঠ লোকে তেওঁৰ গীতত, তেওঁৰ সংগীতত নিজৰ জীৱনৰ এটা অংশ বিচাৰি পাইছিল। জুবিনৰ সংগীতে সকলো মানুহক একত্ৰিত কৰিছিল। তেওঁ দেখুৱাইছিল যে কেনেকৈ এটা কণ্ঠই সমগ্ৰ সমাজৰ আত্মা হৈ যাব পাৰে। আৰু এতিয়া যেতিয়া তেওঁ আমাৰ লগত কায়িকভাৱে নাই, অসমৰ প্ৰতিটো কোণ, প্ৰতিখন হৃদয় এক অকল্পনীয় দুখত ডুবি গৈছে। 2025 চনৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰত এক শোকাবহ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়, মাত্ৰ 52 বছৰ বয়সত। যি কণ্ঠ সদায় অমৰ হৈ থাকি যাব আমাৰ মাজত, কিন্তু আমি যি হেৰুৱালো সেই যন্ত্ৰণা বৰ্ণনা কৰাটো অসম্ভৱ। এই অকৃত্ৰিম দুখ। অসম চৰকাৰে 3দিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছিল, কিন্তু বাস্তৱত এই শোক চিৰদিনৰ বাবে প্ৰতিজন অসমীয়াৰ হৃদয়ত, প্ৰতিজন অনুৰাগীৰ হৃদয়ত চিৰদিনৰ বাবে থাকি যাব। জুবিন গাৰ্গ জীয়াই আছে আমাৰ প্ৰতিজন অসমীয়াৰ প্ৰেমত, প্ৰতিজন অসমীয়াৰ হৃদয়ৰ প্ৰাণৰ মাজত, প্ৰাণত অসমীয়াৰ, আমাৰ বিহু উলাহত, আমাৰ সংগ্ৰামৰ দিনবোৰত। হেঁপাহৰ জুবিন দা, আপুনি আমাৰ আবেগ, আপুনি আমাৰ অহংকাৰ, আপুনি আমাৰ স্বাভিমান। আপোনাৰ আত্মাৰ চিৰশান্তিৰ কামনাৰে কোটি কোটি অসমীয়াৰ তৰফৰ পৰা এয়া আমাৰ এক সৰু অশ্ৰুভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ক'ৰবাত যদি কিবা ভুল ভ্ৰান্তি হৈ গৈছে, তেন্তে মোক আপোনালোকৰ নিজৰেই মাজৰ বুলি এজন ভাবি ক্ষমা কৰি দিব। কাৰণ এইদৰে এজন মহান শিল্পীৰ, মহানায়কৰ কথা কওঁতে বহুতো ভুল ভ্ৰান্তি হৈ যাব পাৰে। গতিকে মোক যেন সকলোৱে ক্ষমা কৰি দিয়ে। জয় জুবিন দা, জয় আই অসম।